জয়মতীৰ শাহুৱেক ৰাজমা আৰু এই ৰাজসভালৈ হয় 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 বৰকন্যা ময়ো শুনিছোঁ ৰাজমাও বোলে আমাৰ ৰাজসভালৈ আহিছে ও বোৱাৰীয়েকৰ বাতৰি লাগে লাগে নহ'ব এই জয়মতী যেতিয়ালৈকে গিৰিয়েক কটাপনিৰ বাতৰি নকয় তেতিয়ালৈকে তাইক শাস্তি দিয়েই থাকিম দিয়েই থাকিম দিয়েই থাকিম এয়াই নেকি গৌৰৱ উজ্জ্বল আহোম জাতিৰ নীতি ৰাজমা আপুনি ইয়ালৈ কিয় আহিছে মই ইয়ালৈ অহাৰ কাৰণ এই বৰফুকন ডাঙৰীয়াই নিশ্চয় গম পাইছে বুজিছো একো কাৰণ নাথাকিলে আপুনি এই ৰাজসভালৈ নাহে নাহো কিন্তু আজি এটা জৰুৰী বিষয় আলোচনা কৰিবৰ বাবে মই এই ৰাজসভালৈ আহিবলৈ বাধ্য হৈছো কওক ৰাজমা মোৰ প্ৰথম প্ৰশ্ন আপুনি এই ৰজাৰ ওপৰত বৰফুকন নে ৰজাৰ ওপৰত বৰফুকন বিধান অনুসৰি মই বজাৰ ওপৰত বৰফুকন আৰু আপুনি এই ৰাজসিংহাসনৰ উপযুক্ত কৈছে আপুনি ৰাজসিংহাসনৰ ৰজা আৰু মই বৰফুকন মোৰ দ্বিতীয় প্ৰশ্ন কোনখন ইতিহাসত লিখা আছে যে স্বামীক নাপায় পত্নীক দিনে ৰাতিয়ে শাস্তি বিহিব ইতিহাস 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 আছে যেতিয়ালৈকে জয়মতীয়ে গিৰিয়েক কটাপনিৰ কথা নকয় তেতিয়ালৈকে শাস্তি দিয়েই থাকিম দিয়েই থাকিম দিয়েই থাকিম মই এই আহোম ৰাজময় তোক অভিশাপ দিলো তোৰ যি একনাই কৰ্তব্য তোৰ যি অহংকাৰ এই সকলোবোৰ এদিন শেষ হৈ যাব এই আহোম ৰাজময়ে আজি তোক সংবাদ দিছো নাৰীৰ ওপৰত কৰা তোৰ এই অত্যাচাৰৰ বাবে তই এদিন শেষ হৈ যাবি তই এদিন শেষ হৈ যাবি তই এদিন শেষ হৈ যাবি